আমি 8টা সংগঠন একত্ৰিত হৈ এটা কথা কৈ দিলোঁ। আজিৰ পৰা স্পষ্ট ভাষাৰে কৈছোঁ, আজি এই 8টা সংগঠন আমি 16,000 জোনাত একত্ৰিত হৈ আলাপ আলোচনাৰ মাধ্যমত আজি এই প্ৰেছ মিটৰ জৰিয়তে আজি ক'ব বিচাৰোঁ, অসমৰ সন্মানীয় সাংসদ MP ৰকিবুল হুছেইন ডাঙৰীয়া আৰু বিৰোধী দলৰ দলপতি ৱাজিদ আলী ডাঙৰীয়াক আজি আমি এই 8টা সংগঠনে মাত্ৰ 3টা শব্দ আপোনালোকক ক'ব বিচাৰোঁ যে আজিৰ পৰা আমি এই জোনাতবিলাকৰ সংগঠনে আপোনালোকক এই প্ৰেছ মিটত গুৱাহাটীত আজিৰ তাৰিখত আপোনালোকক 1 তালাক 2 তালাক 3 তালাক তালাক বুজি পায় আপোনালোকে তালাক বুজি পায় না নাই? আমাৰ জোনাতবিলাকে বুজি পায়। আজিৰ পৰা আপোনালোকৰ যিমানখিনি বস্তু আমি চালোঁ, অসম বিধানসভাৰ ভিতৰত, অসম বিধানসভাৰ বাহিৰত কংগ্ৰেছৰ MLA-বিলাকৰ যিখিনি ভূমিকা আমি চালোঁ, এই ভূমিকাখিনি চোৱাৰ পিছত আমি গোটাই 8টা সংগঠন একত্ৰিত হৈ আমি তেওঁলোকক ভাল এটা উপহাৰ, ৰকিবুল হুছেইন ডাঙৰীয়া আৰু বিৰোধী দলপতি ৱাজিদ আলী ডাঙৰীয়াক ভাল এটা উপহাৰ দিব বিচাৰিছোঁ। সেই উপহাৰটো হ'ল যে 1 তালাক 2 তালাক 3 তালাক। তাৰমানে কিবা অলপ হ'লে মানুহে 1 তালাক দিয়ে, আমি সিদ্ধান্ত লৈছোঁ যে তেওঁলোকক আমি 3 তালাক দিলোঁ। 3 তালাক দিয়াৰ পিছত আৰু কাৰো লগত কোনো সম্পৰ্ক নাই, তেওঁলোকৰ ওচৰত যাবও নোৱাৰোঁ, তেওঁলোকে আমাৰ ওচৰত আহিবও নোৱাৰে। তাৰমানে মোক দেখিলে একো কিবা তাতে জৰিমনা হ'ব, এইটো আমাৰ শৰীয়তৰ এটা বিধান। গতিকে আজিৰ পৰা আমি কংগ্ৰেছ দলক 3 তালাক